নাজিৰা সমজিলা শিমলুগুৰি থানাৰ দৃশ্য এয়া। টকাৰ উজান ঘটিছে শিমলুগুৰিত। টকা গণি গণি ভাগৰি পৰিছে আৰক্ষী। ৰাজ্যত আইন শৃংখলাৰ ব্যাপক অৱনতিৰ মাজতে হস্তম অসম আৰক্ষী। নাজিৰা সমজিলা অধীনৰ শিমলুগুৰি আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ্মান ৰাজখোৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চোৰৰ বিৰুদ্ধে এক সৰ্ববৃহৎ অভিযান চলায়। আৰক্ষীৰ অভিযানত জালত পৰিছে দুধৰ্ষ অপৰাধীসহ বৃহৎ পৰিমাণৰ চুৰি হোৱা নগদ ধন। এতিয়া আৰক্ষীয়ে টকা গণি গণি শেষ কৰিব নোৱাৰি ভাগৰি পৰাৰ এক দৃশ্য কেমেৰাত বন্দী হৈছে। কি কব আপুনি? একাংশই ধন ঘটাৰ বাবে নিতৌ মূৰৰ ঘাম মাটিত পেলাই কৰ্ম কৰিছে। আন এচামে সহজলভ্য ধন ঘটি জালত পৰিছে আৰক্ষীৰ। কিন্তু আপুনি যিয়ে নকওক কিয়নো এতিয়া টকাৰ উজান উঠিছে শিমলুগুৰি আৰক্ষী থানাত। প্ৰাপ্য তথ্য অনুসৰি 40 লাখ টকা চোৰে চুৰ কৰি নিছিল শিমলুগুৰিৰ এজন ব্যৱসায়ীৰ পৰা। বিকাশ কুমাৰ নামৰ এটা ব্যৱসায়ীৰ পৰা আৰক্ষীয়ে ব্যৱসায়ীৰ পৰা চুৰি হোৱা নগদ ধন জব্দ কৰে। লগতে এই দুধৰ্ষ অপৰাধীটো অবৈধ মাৰাত্মক ড্ৰাগছ আৰু মদৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে আটক কৰা বিকাশ কুমাৰৰ গাড়ী চালক বিটু গগৈৰ মন্তব্যত এই সম্পূৰ্ণ তথ্য পোহৰলৈ আহিছে। আনহাতে কুখ্যাত চক্ৰৰে সৈতে মিলি এই দুধৰ্ষ অপৰাধীটোৱে অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ অবৈধভাৱে মদ আৰু মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া সৰবৰাহ কৰি থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এয়া শিমলুগুৰি আৰক্ষীৰ বাবে চোৰৰ ওপৰত চলোৱা আন এক বৃহৎ সফলতা। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ, এনিট অসম। विकास कुमार। क्या हुआ था ये जो थाना पर आया था क्या हुआ सर परसों सर पखी मैं पहाड़ गई मोर लगत काम करे लवाটো मैं वाक्सिन गई तापा এইটো मैं काली आई थाकोते भाइटिए फोन करिले आमार दुकानत काम কৰা লৱাটো নাই आमार पैसा जो थैसिलो महाजन दुकानर पैसा कारबार बिजनेसर पैसा এই পইচাটো হেঁতি বোলে চুৰ কৰি গায়ব হৈ গ'ল। মোবাইল ফোন মাৰিছোঁ ছুইচ অফ আছে। এই আমাৰ দোকানত থকা ল'ৰা আছে এইটো বিটু গগৈ বুলি কয়, সি এটা আছে। তাৰপিছত বিক্ৰান্ত জয়ছোৱাল আৰু এটা সিহঁতৰ পাৰ্টনাৰ, সেইটো মই নাম নাজানো, চিনি পোৱা নাই, ফটোত ভালকৈ দেখা নাই ৰেকৰ্ডিং। পইচাটো ক'ৰ পৰা আনিছিলা, কিহৰ পইচা? ছাৰ এইটো আমাৰ দোকানৰ পইচা আছে, মানে 15 দিন কাৰণে পাতিব বাকী লৈ আহোঁ, বিহু আকৌ পাতিক দিলে মোৰ পাহাৰৰ পইচা থাকে, পাতিক বিহু দিওঁ। সেইটো ছাৰ মোৰ মছলা দোকান আছে, মই পাহাৰত এইবোৰ গালামাৰ চালামাৰ বস্তু মই গাড়ীত লৈ গৈ তাত দিওঁ। सर ब्रॉयलर अपना गालामार हेतु माछ सास माने सर एतिया मानु जी कब मैं तो सर केतियाओ निया ना मैं सर ड्राग्स सर मैं करा अवकाते ना सर कोनो पार करिब नोवारे एफले बा सर मद जिमान चेकिंग আছে तो गेलकी फेर जाउते 4टा गेट पड़े हेतु सर मानु कोआ कथा হয় যদি আপোনালোকে শুনিছে। গাইড পইচা কিমান আছিল মোৰ গাইড ঘৰত सर हिसाब কৰি থোৱা নাই, महाजनবোৰ পইচা মিলাই এপ্ৰক্স सर মোৰ হিচাপ এনে কৈছো 15-20 লাখ এনেকা सर হ'ব। 20 লাখ 40 লাখ হয়, 40 লাখ বুলি ওলাইছে কথাটো না सर এনে মানুহবোৰ জানে 5 লাখ হলে 20 লাখ 10 লাখ হয় হেনু মানে 20 লাখৰ ভিতৰত আছে 20 লাখ ভিতৰত আছে নাইকিয়া মানে ট্ৰাংটো মই তো सर 12 বছৰ পাছিল তেতিয়া অকলে ইয়াত কাম কৰি আছো। কিহৰ ওপৰত অকল सर আগে মই বজাৰ কৰি আছিলো, বজাৰ দোকান দি আছিলো। তাপা सर দোকানটা ললো, দোকানতে এনেকা মছলা বিকিলো, ভাইটিক বহাইলো। তো এখন দোকানৰ পৰা নহয়, তো মই পাহাৰত ব্ৰইলাৰ চইলাৰ লৈ কিবা কিবি লৈ এনেকা পাহাৰত ব্ৰইলাৰ দোকানৰ বস্তু কাষ্টমাৰ আছে। তাপা মই এনে পাহাৰত লৈ দিওঁ, তাপা কিবা ৰাতি প্ৰফিট যিটো থাকে সেইটোৱে सर। মই মানে তোমাৰ ইয়াত ব্যৱসায় কৰি কিমান বছৰ? মই सर ইয়াৰ পৰা 12 বছৰ পৰা কৰি আছো। তাৰ বাহিৰে বেলেগ কিবা ব্যৱসায় আছে নেকি? না सर এইটো বাহিৰে গাড়ীখনত যে মদ লাথি বুলি কৈছিল হয়তো না सर মই सर কালি ঘূৰাই গাড়ীখন ইয়াতে আনি ঠাড়া কৰিছোঁ, কেমেৰা দেখাব পাৰিব নোৱাৰে। ইয়াত আনি মই ডাইৰেক্ট থানাত সোমাইছোঁ। এই গাড়ীখন মছলা ব্যৱসায় কিমান টকা কেনেধৰণে আপুনি सर ভাইটি পেমেণ্ট বেলেগ হয় ন सर 10 লাখ টকা এইটো সাধাৰণ কথা হৈ গ'ল। এক গাড়ী আপুনি মছলা আনিলে 7 লাখ বিল হৈ যায়। এতিয়া তিনিচুকীয়া পাৰ্টি বিল এটা বাকী আছে, যোৰহাটৰ পাৰ্টি এটা বিল, সিহঁতৰ পইচা ভাইটি বগা আছিলে, বন্দী হৈ যোৱাৰ কাৰণে পেমেণ্টটো নগ'ল। আমি ৰখাই থৈ পূজাত তো মানে মালো নানো, সেইটো কাৰণে ৰখাই থৈছিলোঁ। আৰু মোৰ পাহাৰৰ পইচা सर আছিলে 5-6 লাখ। কিমান টকা ৰিকভাৰী হ'ল? ৰিকভাৰী এতিয়া চাই লওক, ইয়াত মোক তো চাৰে কোৱা নাই কিমান লগে ৰিকভাৰী হৈছে, মানে এটাক ধৰি আনিছোঁ কি পইচা পাইছোঁ বুলি। নাই सर দোকানটো গৈ চাই ল'ব পাৰিব, পুৰা চেক কৰিব। এই বিটু গগৈ বুলি কোৱা ল'ৰাটোক ধৰি আনিছে। ল'ৰাটো মোৰ গাড়ী চলায়, মোৰ বলৰ পিজন আছে। सर এইটো এতিয়া বিক্ৰান্ত सर মোৰ লগত কাম কৰিছিলে सर।
ছাৰ তাৰ এটি মোবাইলৰ লোকেশ্যন চালে গম পাব, সি নাযায় ডিমাপুৰ 10 মাহ পৰা ইয়াতে আছিলে। ছাৰ এতিয়াতো তাৰ কেছটো মই গম নাপাওঁ, মোৰ লগত কাম কৰিছিলে লগত নহয় ছাৰ, মোৰ ওচৰত কামেই কৰিছিলে। এতিয়া ইয়াৰ আহি 10 মাহ পৰা 9 মাহ পৰা মোৰ ওচৰত কাম কৰি আছে। এইটোৱে চিপ চাউল তাউল মই ওচৰ মিলৰ পৰা লৈ যাওঁ, এই শিমলগুৰি দোকানৰ পৰা সঞ্জয় ষ্ট'ৰ হওক বা এইটো আপোনাৰ এইটো বিচিপাল হওক, মই তেওঁলোকৰ পৰা লৈ যাওঁ। নাই ছাৰ, এইটো ভুল কথা। ছাৰ গেটত পাৰেই হ'ব নোৱাৰিব ছাৰ, 4টা গেট আছে। মানে ছাৰ এইটো সি 10:20 মানত পইচাটো লৈ গাইব হৈ গ'ল। মোৰ ভাইটিয়ে 10:30 মানত গম পালে। ছাৰ এই বিক্ৰান্ত আৰু সিহঁতি মানে বস্তাত মানে ভৰা ট্ৰাংকটো মই সন্দেহ বিটোৰ ওপৰত আছিলে আৰু মোৰ ষ্টাফটো আছে, তাহাঁতি মানে পূৰা একে লগত থাকে, খাই বৈ ঘূৰে, চব কথাখিনি পাতে। মই ডাইৰেক্ট যাৰ ওপৰত ছাছপেক্ট আছিলে 10:30 বজাত গাইব হৈছে পইচাটো। মই গেলেকীত আছিলোঁ, আহি চিধাই গাড়ীখন লৈ আহিছোঁ, ইয়াত ৰখালোঁ গাড়ীখন, আহি ইয়াত ডাইৰেক্ট খানা সোমাইছোঁ। এনেকৈ হ'ল, আহি ডাইৰেক্ট ছাৰক 11টা বজাত মই ৰিপৰ্ট কৰি দিছোঁ। থানাত কালিয়ে দিয়া হ'ল, কালি 11টা বজাতে দিয়া হ'ল। ছাৰ এতিয়া সি কি ক'ৰপৰা কি কৰি আহিছে মই নাজানো ছাৰ, মোৰ লগত কাম কৰিছিলে।